নমস্কাৰ। বাইটছ ইণ্ডিয়ালৈ মই স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজি আমাৰ এক বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান। আৰু এই বিশেষ সাক্ষাৎকাৰত আছে এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি আচলতে বিগত সময়ছোৱাত বহুকেইটা বছৰ দীৰ্ঘদিনে আচলতে ৰাজনৈতিক পথাৰত জড়িত। আৰু তেওঁ ডুমডুমা বিধানসভা সমষ্টিত এসময়ত আচলতে এটা বিধায়ক হিচাপে কাৰ্যকাল চলাই আহিছে। বৰ্তমান আগন্তুক যি ২৬ৰ বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে চৰ্চিত হৈ থকা এগৰাকী ব্যক্তি, তেওঁৰ নাম হৈছে দিলীপ মৰাণ। আৰু পোনে পোনে আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু বহুকেইগৰাকী কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে বহুকেইগৰাকী ব্যক্তিৰ চৰ্চা লাভ কৰিছে। গতিকে তেখেতো অন্যতম এগৰাকী ব্যক্তি। গতিকে তেখেতৰ সৈতে আজি আমি এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। পোনে পোনে দাদা আমাৰ এই বাইটছ ইণ্ডিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, যিহেতু সম্প্ৰতি দেখিবলৈ পোৱা হৈছে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বহু ৰাজনৈতিক দলসমূহে কঁকালত টঙালৈ বান্ধিছে। আৰু আপোনালোকৰ দলৰ ক্ষেত্ৰত কেনেধৰণৰ বৰ্তমান কাৰ্যসূচীবিলাক চলি গৈছে? বৰ্তমান আমাৰ দলত মই বিশেষকৈ মাকুম সমষ্টিৰ কথা কৈছোঁ, 85 নম্বৰ মাকুম সমষ্টিত। এই সমষ্টিটোৰ অন্তৰ্গত বিশেষকৈ বুথে বুথে এতিয়া প্ৰচাৰ চলি আছে। প্ৰতিটো মণ্ডলৰ অন্তৰ্গত যিমান বুথ আছে এই বুথবিলাকত কাম হৈ আছে এতিয়া বৰ্তমান। আৰু আমাৰ AICCৰ বিশেষভাৱে কিছুমান ইয়াতে ব্যক্তিক নিয়োগ কৰিছে, তেওঁলোকে ইয়াত গোটেই মণ্ডলবিলাকত ঘূৰি আছে। আৰু আপুনি যিহেতু কংগ্ৰেছ দলৰ পৰা বহুকেইগৰাকী আচলতে প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণে ইতিমধ্যে আবেদন কৰিছে, গতিকে তাৰ ভিতৰত আপুনিও কৰিছে। গতিকে আপুনি ভাবেনে যে আপোনাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব হাইকমাণ্ডে? প্ৰাৰ্থিত্ব প্ৰদান কৰাটো AICCয়ে কৰিব, আমিতো আশা কৰিমেই। যিমান এতিয়া 10জনে আবেদন কৰিছে, এপ্লিকেণ্ট 10জন থাকিলেও এজনে পাব। চবেই এইটো বিচাৰে আৰু মই পাম বুলি। আমি ভাবোঁ দলে হাইকমাণ্ডে যি তেওঁলোকে সিদ্ধান্ত লয় সেইটোৱে আমি সিদ্ধান্তই মানিব লাগিব। আৰু আপুনি যিহেতু ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ মাজত এনেই আপোনাৰ ক্ষেত্ৰত কেনেধৰণৰ সঁহাৰি আপুনি লাভ কৰিছে বৰ্তমান? এয়া মাকুম সমষ্টিটোত আচলতে অসমীয়া ভোটেই বেছি আছে, সৰ্বাধিক ভোট আছে। টোটেল ভোটাৰৰ সংখ্যা আছে 1,56,632টা। ইয়াৰ ভিতৰত অসমীয়া ভোটাৰ আছে 82,000, বা আদিবাসী ভোট আছে 41,000। তো ইয়াতে আমি গাঁওবিলাকত গৈছোঁ, গাঁওবিলাকত যিবিলাক সমস্যা আছে এই সমস্যাবিলাকতো সমাধান কৰিব পৰা নাই চৰকাৰে। তো সেইকাৰণে আমাক ৰাইজে একচুৱেলি সঁহাৰি জনাইছে যে এই সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব জয়ী কৰাব বুলি। আমি আশা ৰাখিছোঁ যে এই ভোটাৰসকলে যদি আমাক সহানুভূতি সঁহাৰি জনায়, তেতিয়াহ'লে নিশ্চয় আমি এই সমষ্টিটোত কাম কৰি যাম। হয়, নিশ্চয়কৈ। আৰু এই চেগতে আমিও আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে দলে আপোনাক সেই সুযোগ প্ৰদান কৰিব। আৰু এটা কথা, আপুনি যিহেতু অভিজ্ঞ এইখিনি ক্ষেত্ৰত, যিহেতু আপুনি কাৰ্যকাল 5টাকৈ বছৰ আপুনি চলাই আহিছে বিধায়ক হিচাপে ডুমডুমা সমষ্টিৰ পৰা, গতিকে সেইখিনি মুহূৰ্তত আপোনাৰ কিছুমান পৰিকল্পনা এইটো সময়ত অকণমান পৰিৱৰ্তন হ'ব পাৰে। গতিকে দলীয় যদিও ইস্তাহাৰ থাকে দলীয়ভাৱে, ব্যক্তিগতভাৱে আপোনাৰ তেনেকুৱা পৰিকল্পনা আছে নেকি? সমষ্টিবাসীৰ কাৰণে এনেকুৱা কৰিম, স্বাস্থ্য ক্ষেত্ৰত, শিক্ষা ক্ষেত্ৰত, পৰ্যটনৰ ক্ষেত্ৰত বা আন সকলো ক্ষেত্ৰতে, স্পৰ্টছ এডুকেশ্যন সকলো ক্ষেত্ৰতে তেনেকুৱা কিবা আপোনাৰ পৰিকল্পনা আছে নেকি? মই ডুমডুমা সমষ্টিত যেতিয়া বিধায়ক আছিলোঁ, তেতিয়া কৰ্দগুৰি পঞ্চায়ত আৰু বাগজান পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আছে। এই ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাৰণে মই অশেষ চেষ্টা কৰিছিলোঁ তাত ফাণ্ড আনিবৰ কাৰণে। তাত 50 কোটি টকাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই মোক 50,000 কোটি টকা অনুদান হিচাপে তেওঁলোকে দিছিলে, কিন্তু কাৰ্যকৰী কৰিব পৰা নগ'ল। ইতিমধ্যে চৰকাৰখন ভাঙি গৈছিলে, তো সেইকাৰণে এইটো সফল হ'ব নোৱাৰিলোঁ। তো এইটো মোৰ প্ৰধান লক্ষ্য যে এই বৃহত্তৰ কৰ্দগুৰি অঞ্চল আৰু বাগজান অঞ্চলত যি গৰাখহনীয়া আছে, এই গৰাখহনীয়া সমস্যাটো সমাধান কৰা মোৰ যেতিয়া মই ডুমডুমা সমষ্টিৰ বিধায়ক আছিলোঁ তেতিয়াৰ পৰা মোৰ এইটো অলপ আচলতে মই ভাবিছিলোঁ আৰু এতিয়াও মই ভাবি আছোঁ। আৰু বিশেষকৈ এই অঞ্চলত শিক্ষা ক্ষেত্ৰত
এখনেই মানে ভাল কলেজ আছে, মাকুম কলেজ, আৰু কৰ্দগুৰিতো এখন জুনিয়ৰ কলেজ আছে। তো এই মাকুম কলেজখন যাতে উন্নত হয় তাৰ কাৰণে চেষ্টা চলাওঁ। আৰু কৰ্দগুৰিতো হাইস্কুল আছে বেচৰকাৰী, তো এইবিলাকো মানে হাইস্কুলবিলাকো মানে যাতে চৰকাৰীকৰণ হয় এই চিন্তা কৰিম। আৰু বিশেষকৈ মাকুম সমষ্টিৰ অন্তৰ্গত এখন তিনিচুকীয়া মেডিকেল কলেজ আছে। এই মেডিকেল কলেজত মানে ডক্তৰ নাথাকে, নাৰ্ছ নাথাকে, আৰু একোৱে সুবিধা নাই। তো এই ক্ষেত্ৰত আমি মানে এইখিনি যাতে চবেই ৰোগীয়াসকলে সুবিধা পায়, দুখীয়া মানুহে যাতে মানে তেওঁলোকৰ সমস্যা হয় সমাধান হয়, তো এইটো কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। নিশ্চয়কৈ। আৰু এটা কথা, এতিয়া যদি আমি চাবলৈ যাওঁ, শেহতীয়াকৈ মানে শেহতীয়া বুলি ক'লে ভুল কৰা হ'ব, বিজেপি যেতিয়া মানে শাসনত আহিছে অসমতে বা কেন্দ্ৰীয়তে হওক, বিজেপি চৰকাৰ অহাৰ লগে লগে কি হৈছে কি অসমৰ যিবিলাক মানে ৰাইজ আছে প্ৰতিটো সমষ্টিতে, প্ৰতিখন জিলাতে, সেই ৰাইজসকলক কিছুমান মহিলাসকলৰ ক্ষেত্ৰত মহিলা উদ্যমিতা আঁচনি দিছে, চাহ জনগোষ্ঠীসকলক সিদিনা এটিকলি দুটিপাত তেনেকুৱা ধৰণৰ আঁচনি প্ৰদান কৰিছে। সমান্তৰালকৈ যুৱকসকলকো দিছে, আত্মনিৰ্ভৰশীল মুখ্যমন্ত্ৰীৰ কিবা তেনেকুৱা এটা আঁচনি আছে। তেনেকৈ মানে বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে প্ৰদান কৰিছে। গতিকে এই আঁচনিসমূহে অনাগত যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত বিৰোধী শিবিৰৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি আপুনি? এই আঁচনিবিলাকে একচুৱেলি যিখন মানে এতিয়া নতুনকৈ 10,000 টকীয়া মানে আঁচনি হিচাপে দিলে, তেওঁলোকে আবেদন কৰা আত্মসহায়ক গোটসকলে আবেদন কৰা মানে বহুত দিন হ'ল, প্ৰায় 2 বছৰ হ'ল। 2 বছৰ পিছত মানে 10,000 টকা দিছে। কিন্তু সেই তেওঁলোকে অহা যোৱা কৰা, জেৰক্স কৰা, এইবিলাক ডকুমেণ্ট উলিয়াওঁতে তেওঁলোকৰ বহুত খৰচা হৈ গ'ল। আৰু এতিয়া সদ্যহতে যি টি গাৰ্ডেনৰ পাৰ্মানেণ্ট যিখিনি ৱৰ্কাৰ আছে তেওঁলোকক 5,000 টকা দিছে। এইটো 5,000 টকাটো একচুৱেলি তেওঁলোকৰ PFৰ পৰাই টকাটো কাটি কিনে দিছে, আৰু তেওঁলোকৰ পইচা তেওঁলোককে দিছে। কিন্তু ৰাইজে বুজি পোৱা নাই, যেতিয়া মানে পেঞ্চন পাব, যেতিয়া তেওঁলোকে ৰিটায়াৰমেণ্ট হ'ব, তেতিয়াহে গম পাব যে তেওঁলোকৰ 5,000 টকা যে কাটিছিলে দিছিলে, সেই পইচাটো তাৰ পৰাই PFৰ পৰাই গ'ল। সেইকাৰণে মানে এইটো যেতিয়া বুজি পাব তেওঁলোকে, বুজি পালে এইটো উল্টাই হ'ব, মানে তেওঁলোকক মানে সঁহাৰি নজনাব। আৰু মাতৃ পট্টা তেওঁলোকক চাহ জনগোষ্ঠীসকলক মাতৃ পট্টা দিবলৈ গৈছে, এই বিষয়টো আপুনি কেনে ভাবি লয়? সম্ভৱ হয়নে সঁচাকৈ মাতৃ পট্টা তেওঁলোকে পাবনে? যিহেতু মালিকৰ অধীনত তেওঁলোকে আছিলে, তেওঁলোকৰ ভূমি তেওঁলোকৰ দখলীকৃতও নহয়, বা মালিকেহে তেওঁলোকক আশ্ৰয় হিচাপে তেওঁলোকক থাকিব দিছে, কৰ্মৰ কাৰণে তেওঁলোকক আনিছিলে, যিহেতু সেইখিনি কেনেকৈ সম্ভৱ হ'ব? কি বুলি ভাবে এই বিষয়টো? মাটিৰ ক্ষেত্ৰত এতিয়া মানে অসমত যিমান টি গাৰ্ডেন আছে, বৃহত্তৰ মানে যিবিলাক কোম্পানীৰ বাগান আছে, এইবিলাক লিজত আছে। তা যিবিলাক কোৱাৰ্টাৰত মানে তেওঁলোকে মানে ৱৰ্কাৰসকলে আছে, এইখিনিও মানে লিজতে আছে। তো লিজত থকাৰ অৱস্থাত তেওঁলোকে কেতিয়াও মাটি পট্টা গাৰ্ডেনৰ মানুহক দিব নোৱাৰে, কিয়নো তেওঁলোকৰ কোম্পানীৰ যি মালিকাধীনেও আপত্তি কৰিছে যে তেওঁলোকে মানে তাতে থকা মাটিখিনি যিহেতুকে লিজত আছে, সেই লিজ শেষ নোহোৱালৈকে তেওঁলোকে মানে মাটি পট্টা দিয়াটো মানে তেওঁলোকে সঁহাৰি জনোৱা নাই। গতিকে বিজেপি কথাটো ভুৱা। হয়, এইটো কথাটো সম্পূৰ্ণভাৱে ভুৱা। মানে এইটো কেতিয়াও তেওঁলোকে দিব নোৱাৰে। এতিয়া মানে পট্টা দিয়াৰ কথা কৈ কিনে এতিয়া ফৰ্ম বিলাইছে, যাতে মানে ইলেকশ্যনত ভোটটো দিয়ে, বা ফৰ্ম বিলাইছে। আৰু বিশেষকৈ ইয়াতে মানে অসমত মূল সমস্যা হ'ল 6 জনগোষ্ঠীক জনজাতিকৰণ। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন প্ৰকাৰে বিভিন্ন মানে ভুৱা প্ৰতিশ্ৰুতি দি তেওঁলোকে মানে এই নিৰ্বাচনৰ ওচৰত পোৱাই দিলে। আৰু নিৰ্বাচনৰ এতিয়া কৈছে কি শেষ মুহূৰ্তত নিৰ্বাচনৰ আগত দিব নোৱাৰে। তেওঁলোকে একচুৱেলি মানে এইটো দিব বিচৰাই নাই, যে অসমৰ ভূমিপুত্ৰ লোকসকলক তেওঁলোকক 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে যিটো ৰাইজে মানে দাবী কৰি আছে আৰু বিচাৰি আছে, এই ন্যায্য দাবী হয়। তথাপিতো তেওঁলোকে মানে হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ সি কেতিয়াও মানে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি নিদিয়ে। তাৰ মূল কাৰণ হ'ল কি, ইয়াতে অসমত যিবিলাক মানে ভূমিপুত্ৰ আছে, মানে ইয়াত ST আছে আৰু অন্যান্য মানে লোক আছে। তো এই গোটেইখিনি ST থকাৰ পিছত এই 6টা জনগোষ্ঠী যদি ST হৈ যায়, তেতিয়াহ'লে অসমখন ট্ৰাইবেল ষ্টেট হ'ব।
অসমৰ ট্ৰাইবেল ষ্টেট যদি হৈ যায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যন খেলিবৰ কাৰণে তেওঁৰ সমষ্টিয়ে নাই। সেইটো কাৰণে আপুনি ভাবেনে এইটো মানে তেওঁলোকে অগ্ৰগতি দেখুওৱা নাই বা এইটো ক্ষেত্ৰত মানে তেওঁলোকে প্ৰক্ৰিয়াটো আগবাঢ়িব খোজা নাই তেনেকুৱা ভাবে? তেওঁলোকে কেতিয়াও ইয়াত মানে নিদিয়ে, মই জানো এইটো, মানে মই বহুত দিনৰ পৰাই জানো যে কেতিয়াও দিব নিবিচাৰে মানে। আৰু এটা কথা শেহতীয়াকৈ মানে যোৱা এইকেইদিনতে সামাজিক মাধ্যমত খুব এটা চৰ্চিত এটা বিষয়, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যদি কিবা তেনেকুৱা মন্তব্য আগবঢ়ায় বা তেওঁৰ যদি কিবা অভিযোগ তেনেকৈ আগবঢ়ায় তেতিয়াহ'লে মানহানিৰ দৰে বা আচলতে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। এই কথাটো কেনেভাৱে লয়? কাৰোবাক যদি আমি বেয়াটোক যদি আমি বেয়া বুলি ক'ব নোৱাৰোঁ, তেনেকৈ এজন আপুনি সাধাৰণ ৰাইজ হিচাপে সচেতন ব্যক্তি হিচাপে আপুনি কেনেভাৱে ল'ব কথাটো? এইটো চাওক, কংগ্ৰেছৰ চৰকাৰৰ দিনত তো কংগ্ৰেছে কেতিয়াও মানে এইটো ব্যৱস্থা কৰা নাছিলে বা নকৈছিলে যে মোৰ কিবা ভুল হ'লে আঙুলিয়াই দিবলৈ মানে দিয়াত মানে দোষাৰোপ কৰিব, এনেকুৱা ধৰণৰ কেতিয়াও মানে এইটো চিন্তা চৰ্চা কৰা নাছিলে। আৰু চবে ক'ব পাৰিছিলে, মুখ খুলি কিনে ক'ব পাৰিছিলে, আন্দোলন কৰিব পাৰিছিলে, চব কৰিব পাৰিছিলে। কিন্তু এতিয়া তেওঁ মানে এনেকুৱা ৰাজত্ব কৰিব বিচাৰিছে, মানে ৰাৱণৰ ৰাজ কৰিব বিচাৰিছে যে কোনোবাই কিবা মাত মাতিলে তেওঁক মানে কিবা নহয় কিবা এটা মানে কৰি কিনে তাত মানে জেলত হাজোতত ভৰোৱা, এইবিলাক কথা তেওঁলোকে কৰি যায়। কিন্তু এইটো আচলতে উচিত নহয়, সংবিধানে নকয়। সংবিধানৰ মানে সংবিধানক যদি তেনেকৈ অৱহেলা কৰে বা তেওঁ অৱমাননা কৰে তেতিয়াহ'লে নিশ্চয় তেওঁৰ পতন হোৱাটো মানে নিশ্চিত। নিশ্চয়কৈ। আৰু এটা কথা যে SIT গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত যি মানে SIT ৰাজহুৱা কৰিলে সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে, তাৰপিছত তাৰ পূৰ্বে কিন্তু জুবিন গাৰ্গৰ SIT কিন্তু ৰাজহুৱা কৰা নাছিলে। গতিকে সেই বিষয়টোক কি বুলি ল'ব? আৰু গৌৰৱ গগৈ এক প্ৰকাৰে মানে তেওঁ পাকিস্তানী এজেণ্ট বুলি আখ্যা দিছে। গতিকে আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়েও সংবাদমেল আয়োজন কৰি তাৰ প্ৰত্যুত্তৰ কিন্তু দিছে, তাৰ উত্তৰবিলাক কিন্তু দিবলৈ চেষ্টা কৰিছে। যদিও একাংশ বিজেপিয়ে ক'ব বিচাৰে যে গৌৰৱ গগৈ ভুৱা, সঁচাকৈ তেওঁ পাকিস্তানী এজেণ্ট, কিন্তু তেওঁক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই, বিপৰীতে নিৰাপত্তাৰক্ষী অধিক কটকটীয়াহে কৰা হৈছে। চক মানে এইটো তেওঁতো হাৰ মানিলে ইতিমধ্যে যে আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ যি মানে আক্ৰমণ কৰিছিলে পাকিস্তানী বুলি, সেই আক্ৰমণ কথাটো তেওঁ মানে ইতিমধ্যে হাৰ মানিছে। তেওঁৰ যেতিয়া হাৰ মানিলে তাৰপিছত একো নাপায়, যেনেকৈ নদীত মানে মানুহে উটি গ'লে এই মানে বন চন মানে যি পায় তাকে ধৰি কিনে ৰক্ষা পাব বিচাৰেতো, ঠিক তেনেকৈ এতিয়া মানে কি হ'ল যে গৌৰৱ গগৈক নোৱাৰি তেওঁ ল'ৰা ছোৱালী দুটাক আক্ৰমণ কৰিবলৈ ষ্টাৰ্ট কৰিলে। তেনেকুৱা আমাৰ এজন ব্যক্তি হয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইমান মানে এটা মানে আক্ৰমণ, মানে তেওঁ সৰু ল'ৰা ছোৱালীকো এৰি নিদিয়ে। তেওঁ কেনেকুৱা ধৰণৰ প্ৰকৃতিৰ ব্যক্তি হয়। তো অসমত যদি এনেকৈ মানে থাকে তেতিয়াহ'লে কিন্তু অসমৰ ভূমিপুত্ৰ লোকসকল ইয়াত থাকিব নোৱাৰিব। ভূমিপুত্ৰৰ ভূমি তেওঁ বিক্ৰী কৰি মানে শেষ কৰি দিছে। তেওঁ ধনী ধনী বাহিৰৰ মানুহৰ উদ্যোগপতিক মাতি দিছে। তেতিয়াহ'লে অসমৰ মানে যিসকল ভূমিপুত্ৰ আছে তেওঁলোক কেনেকৈ বাচিব? তো সেইকাৰণে অসমৰ ভূমিপুত্ৰসকলে বা অসমৰ ৰাইজে প্ৰবল মানে আন্দোলন কৰা আৰু তেওঁলোকৰ নেতৃত্বৰে এইবাৰ চৰকাৰ ওফৰাব, বিজেপি চৰকাৰখন। আৰু মই ভাবোঁ যে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু মাননীয় সাংসদ তথা উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব। যিহেতু কেন্দ্ৰতো চৰকাৰ, ৰাজ্যতো চৰকাৰ, ধনবল বাহুবল, কেনেকৈ সম্ভৱ হ'ব আচলতে? আৰু মাকুমখন যিহেতু নতুন সমষ্টি, পৰিসৰ তাৰ গোটেই মানে ভৌগোলিক পৰিমাণটো বেলেগ ধৰণৰ এটা পৰিৱৰ্তন হৈছে। গতিকে আপুনি কেনেধৰণে বস্তুটো মানে যুঁজখন আগবঢ়াই নিম বুলি ভাবে? নহয়, ৰাইজৰ বলেই মানে আচল বল হয়, ধন বলে মানে একো কাম নকৰে। ৰাইজৰ বলেহে আচলতে কৰে। গাঁৱৰ ভূঞে মানে বাগানে এতিয়া ইতিমধ্যেই এইটো চৰ্চাত আছে যে ইয়াতে বিজেপিৰ কেণ্ডিডেটক মানে কেতিয়াও তেওঁলোকে আঁকোৱালি নলয় আৰু ভোটো নিদিয়ে। তো সেইকাৰণে মই ভাবোঁ যে ইয়াতে কংগ্ৰেছৰে প্ৰথম মানে বিধায়ক হ'ব, আমি ভাবিছোঁ তাকেই। এই চেগতে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। একেবাৰে শেষত আপুনি সমষ্টিবাসী, জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো জাতিৰ যিহেতু জনগোষ্ঠী আছে মাকুম সমষ্টিত, গতিকে সেইসকলক বা নৱপ্ৰজন্মক বা মহিলাসকলক উদ্দেশ্যি বা সমষ্টিবাসী ৰাইজক কি ক'ব বিচাৰিব, কি আহ্বান জনাব বিচাৰিব? মই সমষ্টিবাসী ৰাইজক এইটোৱে আহ্বান জনাম
যাতে মানে তেওঁলোকৰ অধিকাৰ তেওঁলোকে যাতে পায়, তেওঁলোকৰ উচিত মানে যি পাব লাগে সেইখিনি যাতে পায়, তেওঁলোকৰ যি মানে আজি বিশেষকৈ মানুহৰ বেমাৰ হ'লে মানে মাটি বাৰী বিক্ৰী হৈ যায়, চবৰ মানে একদম দিখাৰা হৈ যায়। আৰু আমি দেখা পাইছোঁ যে ইয়াতে মানে যিকোনো বস্তুৰ দাম হয় আৰু মানে গাঁৱত মানে এইটো ফল পাবলৈ মানে ফলটো মানে ভুগিবলগীয়া হয়। তো সেইকাৰণে আমি আশা ৰাখিছোঁ যে আমাৰ মাকুম সমষ্টিৰ ৰাইজে যাতে আমাক সঁহাৰি জনায় আৰু আমাক যদি আমাক মনোনীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰে, তেতিয়া মই আহ্বান জনাইছোঁ যে সকলো ৰাইজক মানে যে আমাক কংগ্ৰেছৰ হাতত চিহ্নত ভোট দি জয়যুক্ত কৰাব আৰু আমি ৰাইজৰ হৈ কাম কৰি যাম আৰু ৰাইজৰ মতেহে যিকোনো কাম হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে। হয়, এয়া আছিল দিলীপ মৰাণ ডাঙৰীয়া। তেখেতে বিগত সময়ছোৱাত বিজেপিৰ পৰা আচলতে ডুমডুমা বিধানসভা সমষ্টিত বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু সেই প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছিলে আৰু এটা কাৰ্যকালৰ বাবে তেওঁ বিধায়ক হিচাপে কাৰ্যভাৰ চলাই গৈছিলে আৰু বৰ্তমান কংগ্ৰেছৰ হৈ নৱগঠিত যি মাকুম বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে থিয় দিছে আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে বহুখিনি কথাই আৰু তেখেতৰ যি মনোনীত কৰাৰ সেয়াও আশা প্ৰকাশ কৰিছে আৰু পুনৰবাৰ আমি দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰা তেখেতলৈ জনালোঁ অশেষ শুভেচ্ছা আৰু ইমানতে আমাৰ যি বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।